আমাৰ এপত অনলাইন ক্লাছ কৰি থকা ষ্টুডেণ্ট এজনৰ দেউতাকে আমাক সুধিছিলে যে তেওঁৰ যিজন ল'ৰা এই ল'ৰাজনে ধুনীয়াকৈ পঢ়ে কিন্তু পঢ়াখিনি তেওঁৰ মনত নৰয় কিবা উপায় আছে নেকি সুধিছিলে গতিকে আজিৰ এই ভিডিঅ'টিত পঢ়াবোৰ মনত ৰখাৰ কেইটামান বিজ্ঞানসন্মত পদ্ধতি তোমালোকৰ বাবে লৈ আহিছো গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ মাক দেউতাকসকলৰ বাবেও বহুত বেছি ইম্পৰ্টেণ্ট হয় আশা কৰিছো এই ভিডিঅ'টোৱে ছাত্ৰ ছাত্ৰীসকলক বহুখিনি উপকৃত কৰিব ঠিক আছে প্ৰথম যেটো পদ্ধতি পঢ়াবোৰ মনত ৰখাৰ হেয়া হৈছে সক্ৰিয় পুনৰুদ্ধাৰ অৰ্থাৎ চোৱা বেছিভাগ শিক্ষাৰ্থীয়ে পাঠটো বাৰে বাৰে পঢ়ি থাকে ঠিক আছে যাক প্যাসিভ ষ্টাডি বুলি কোৱা হয় ইয়াৰ পৰিৱৰ্তে এক্টিভ ৰিকল পদ্ধতি ব্যৱহাৰ কৰিব লাগে এটা দফা পঢ়াৰ পিছত কিতাপখন বন্ধ কৰি নিজে নিজকে প্ৰশ্ন কৰিব লাগে যে কি পঢ়া হল ঠিক আছে আৰু মগজুটো জোৰ দি সেই তথ্যটো উলিয়াই অনাৰ চেষ্টা কৰিব লাগে এই চেষ্টা ই কৰে এই ষ্টুডেণ্টজনৰ স্নায়বিক সংযোগ শক্তিশালী কৰে অৰ্থাৎ বহুত এজন ষ্টুডেণ্টে কি কৰে অৰ্থাৎ প্ৰায়ভাগ ষ্টুডেণ্টে কি কৰে পাঠটো বাৰে বাৰে পঢ়ি থাকে হয় না আৰু বহুত ষ্টুডেণ্টে পাঠটো নপঢ়ে কেৱল প্ৰশ্ন উত্তৰখিনি মুখস্থ কৰিবলৈ ধৰে গতিকে বাৰে বাৰে পঢ়ি থকাৰ পৰিৱৰ্তে আমি কি কৰিব লাগে এক্টিভ ৰিকল যেটো পদ্ধতি আছে সেইটো আমি ব্যৱহাৰ কৰিব লাগে হয়নে এইটো পদ্ধতি কেনেকুৱা চোৱা এইটো পদ্ধতি হৈছে যে এটা দফা ধৰা পঢ়িলা সেই দফাটো পঢ়াৰ পিছত কিতাপখন বন্ধ কৰি সেই দফাটোত কি শিকিলো বা তাত কি কি জানিবলগীয়া কথা থাকিল বা ইম্পৰ্টেন্ট কি কি আছে সেইখিনি আমি কি কৰিব লাগে সেইখিনি আমি মগজুটোক জোৰ দি এই তথ্যখিনি উলিয়াই অনাৰ চেষ্টা কৰিব লাগে ইয়ে ষ্টুডেণ্টক বহুতখিনি উপকৃত কৰে অৰ্থাৎ চমুকৈ যদি ক'বলৈ যাও এক্টিভ ৰিকল মানে হৈছে নিজে নিজে মনত পেলোৱা ঠিক আছে কেৱল পঢ়ি থাকিব নালাগে তাত কি শিকিলো এই দফাটো পঢ়াৰ পিছত কি শিকা হল বা তাত কি কি ইম্পৰ্টেন্ট বস্তু আছে এইখিনি আমি নিজকে প্ৰশ্ন কৰিব লাগে ঠিক আছে নেক্সট হোৱা অন্তৰাল পুনৰাবৃত্তি আমি যিকোনো বস্তু পঢ়াৰ কিছু সময় পিছতে আমি পাহৰিবলৈ আৰম্ভ কৰোঁ হয়নে বেছিভাগ ষ্টুডেণ্টে কি কৰে পঢ়াৰ পিছত ধুনীয়াকৈ পঢ়ে মনোযোগ দিও পঢ়ে পঢ়াৰ পিছতো কি হয় পিছদিনাখন বা তাৰে দুদিনমান পিছত সেই পঢ়াখিনি পাহৰি যায় ঠিক আছে পাহৰি নাযাবৰ কাৰণে অন্তৰাল পুনৰাবৃত্তি যিটো পদ্ধতি আছে সেইটো ব্যৱহাৰ কৰিব লাগে ঠিক আছে ইয়াক ৰোধ কৰিবলৈ এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত পুনৰালোচনা কৰাটো দৰকাৰ ৰিভিজন কৰিব লাগে যেনে প্ৰথম ৰিভিজন পঢ়াৰ 1 ঘণ্টাৰ পিছত ধৰি লোৱা এতিয়া কিবা এটা তোমালোকে পঢ়িলা ঠিক আছে যিকোনো সাবজেক্ট এটা পঢ়িলা পঢ়াৰ 1 ঘণ্টাৰ পিছত আকৌ এইখিনি তোমালোকে চাব লাগে ঠিক আছে যে এইখিনি বুজি পালো নে নাই তাত কিবা নোৱাৰা থাকিল নেকি বা খোজা থাকিল নেকি এইখিনি আকৌ চাব লাগে তাৰ পিছত দ্বিতীয় ৰিভিজন আকৌ 1 দিনৰ পিছত ঠিক আছে আজি ধৰা পঢ়িলা নেক্সট অহাকালি আকৌ এইখিনি তোমালোকে চাব লাগিব তাৰ পিছত 1 সপ্তাহৰ পিছত আকৌ এইখিনি তোমালোকে চাব লাগিব তাৰ পিছত 1 মাহৰ পিছত আকৌ এইখিনি তোমালোকে চাব লাগিব এনেদৰে মাজে সময়ে যদি তোমালোকে চাই থাকা কি হ'ব যিখিনি পঢ়া আছে এই পঢ়াখিনি মনত ৰৈ যাব তোমালোকে পাহৰি আৰু নযোৱা ঠিক আছে আশা কৰিছো তোমালোকে এই পদ্ধতি ইউজ কৰিবা আৰু ইয়াৰ পৰা তোমালোকে বহুতখিনি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'বা নেক্সট হৈছে এটো ফাইনমেন কৌশল বুলি কোৱা হয় ঠিক আছে এটো সকলোতকৈ শক্তিশালী পদ্ধতি কিয় জানে এটো শক্তিশালী পদ্ধতি বুলি কোৱা হয় এই পদ্ধতি মতে কি কৰিব লাগে যিকোনো এটা পাঠ পঢ়াৰ পিছত সেই পাঠটো ধৰি লোৱা তুমি ক্লাস 7 ত পঢ়া তোমাতকে যদি সৰু আন কোনোবা ষ্টুডেণ্টক তোমাৰ অৰ্থাৎ তোমাতকে সৰু ভাইটি বা ভণ্টি যদি পঢ়াব লাগে তুমি তেওঁ পঢ়িব নে নাই পঢ়াব পাৰিবা নে নাই সেইটো তোমালোকে চাব লাগে ঠিক আছে অৰ্থাৎ তোমাতকে সৰু যদি আন কাৰোবাক সেইখিনি পঢ়াব লাগে তেতিয়া তোমালোকৰ কি কি অসুবিধা হ'ব সেইখিনি চাব লাগে সেইখিনি চালে আমাৰ কি হয় যিখিনি বস্তু বুজি পোৱাত অসুবিধা হৈছে এইখিনি বস্তু আমি আকৌ ভালদৰে পঢ়িব লাগে বুলি আমি গম পাব পাৰো বা এইখিনি আকৌ আমি ভালদৰে পঢ়িব পাৰো ঠিক আছে অৰ্থাৎ ইয়াৰ এই পদ্ধতিটোৰ মতে কি হয় যে আমি পাঠটো পঢ়াৰ পিছত ঠিক আছে পাঠটো পঢ়ি লোৱাৰ পিছত যিখিনি বস্তু আমি টান পাওঁ এইখিনি আকৌ বাৰে বাৰে আমি পঢ়িব লাগে বহুত ছাত্ৰ ছাত্ৰী কি কৰে যিখিনি টান পায় সেইখিনি নপঢ়ে সেইখিনি বাদ দি দিয়ে ঠিক আছে যিখিনি সহজ পায় এইখিনিহে পঢ়ে উদাহৰণ হিচাপত পাঠটোত যিকেইটা দীঘলীয়া প্ৰশ্ন উত্তৰ থাকে বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে দীঘলীয়া প্ৰশ্ন উত্তৰ কেইটা মুখস্থ নকৰে কেৱল সৰু সৰু যিকেইটা প্ৰশ্ন আছে এইকেইটাৰ উত্তৰহে মুখস্থ কৰে বা এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰে অৰ্থাৎ এই পদ্ধতি মতে পাঠটো পঢ়াৰ পিছত যিখিনি টান পোৱা যায় সেইখিনি আকৌ কি কৰিব লাগে বাৰে বাৰে পঢ়িব লাগে নেক্সট ওয়ান এটো পোমোডৰ টেকনিক বুলি কোৱা হয় অৰ্থাৎ আমাৰ মগজুৱে একেৰাহে বহু সময় মনোযোগ দিয়াতকৈ সৰু সৰু ভাগত পঢ়িলেহে
বেছি মনত ৰাখে আৰু 25 মিনিট সম্পূৰ্ণ মনোযোগেৰে পঢ়িব লাগে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে বহুতো মাক দেউতাকৰ যেনে যে আমাৰ ল'ৰাজনে একেৰাহে 3 ঘণ্টা 4 ঘণ্টা পঢ়ে 3 ঘণ্টা 4 ঘণ্টা একেলগে পঢ়িব নালাগে প্ৰত্যেক 25 মিনিট মান ধৰা ধুনীয়াকৈ পঢ়িলে পঢ়াৰ পিছত তোমালোকে 5 মিনিট মান সময় ৰেষ্ট ল'ব লাগে ঠিক আছে আৰু তোমালোকে পানী খালা বা 5 মিনিট সময় তোমালোকে ৰৈ দিব লাগে ঠিক আছে এই পদ্ধতি কি কৰে আমাৰ যেটো মগজুৰ যেটো ভাগৰুৱা অনুভৱ এই ভাগৰুৱা অনুভৱটো নোহোৱা কৰি তোলে গতিকে আজিৰ পৰা তোমালোকে 25 মিনিট মান পঢ়িবা পঢ়ি আকৌ 5 মিনিট ৰখিবা 5 মিনিট পঢ়ি ৰখি তোমালোকে আকৌ 20 মিনিট মান বা 30 মিনিট মান পঢ়িবা আকৌ 5 মিনিট তোমালোকে ৰখিবা ঠিক আছে তেতিয়া তোমালোকৰ যেটো ভাগৰ অনুভৱ সেইটো তোমালোকৰ নালাগে নেক্সট ওয়ান নেমনিক্স আৰু ভিজুৱেলৰ সহায় অৰ্থাৎ জটিল তথ্য বা তালিকা মনত ৰাখিবলৈ চুটি শব্দ বা ছন্দ ব্যৱহাৰ কৰিব লাগে যেনে ৰামধনুৰ যিবোৰ ৰং আছে হয়নে ৰামধনুৰ ৰংবোৰ আমি কি বুলি ক'ব পাৰো চমুকৈ ভিজুৱেল বুলি ক'ব পাৰো হয়নে বিৰে ভায়োলেট আইৰে ইন্ডিগো বিৰে ব্লু জিৰে গ্ৰীন ওয়াইৰে ইয়েলো ওৰে অৰেঞ্জ আৰু ৰেড হয়নে এনেকৈ চমুকৈ আমি কি কৰিলো এটো সংক্ষেপ কৰি ললো ঠিক আছে অৰ্থাৎ চমু কৰি ললো এনেকৈ চমু কৰি ললে কি হয় আমাৰ এখিনি ধুনীয়াকৈ মনত ৰয় অৰ্থাৎ ভিজুৱেলটো যদি আমাৰ মনত ৰৈ যায় তেতিয়া হলে আমি এই ৰামধনুৰ যি সাতটা ৰং সেই সাতটা ৰং আমাৰ মনত ৰৈ যাব ঠিক আছে এনেকুৱা ধৰণৰ চুটি শব্দ বা ছন্দ আমি ব্যৱহাৰ কৰিব লাগে ঠিক আছে আৰু ইয়াৰ উপৰিও যিখিনি পঢ়া হৈছে ইয়াৰ এটা কি কৰিব লাগে মাইন্ড মেপ তৈয়াৰ কৰি লব লাগে আৰু মনত ৰাখিবা যে মানুহে কি হয় লিখা শব্দতকৈ ছবি বেছি মনত অৰ্থাৎ চাই চাই যেতিয়া পঢ়িব তেতিয়া বেছি ভালদৰে মনত ৰব কেৱল লিখি থাকিলে মনত নৰয় ঠিক আছে সোৱাৰ লগতে ভালদৰে ডাঙৰকৈ পঢ়ি লিখি থাকিব লাগিব তেতিয়া অতি সোনকালে মনত ৰৈ যায় নেক্সট ওয়ান ফোকাস ষ্টাডি অৰ্থাৎ যিবোৰ মোবাইল বহুতো ছাত্ৰ ছাত্ৰী আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে মোবাইল ইউজ কৰে পঢ়াৰ সময়ত কাষত মোবাইলটো লৈ থাকে বা বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়া এপ ইউজ কৰি থাকে যে এইবিলাক তোমালোকে ব্যৱহাৰ কৰিব বেছি নালাগে ঠিক আছে তে এয়াই কি কৰে আমাৰ সময়বোৰ অথলে খেদায় গতিকে সোশ্যাল মিডিয়া যিবোৰ এপ আছে যেনে ফেসবুক ইনষ্টাগ্ৰাম আদি এপবোৰ আমি ব্যৱহাৰ কৰিব নালাগে এতিয়া ষ্টুডেণ্টখিনিয়ে ব্যৱহাৰ কৰিব নালাগে ষ্টুডেণ্টখিনিৰ বহুতো ক্ষতি হয় নেক্সট ওয়ান ৰাইট এণ্ড লাৰ্ন অৰ্থাৎ লিখি লিখি পঢ়িব লাগে ঠিক আছে অৰ্থাৎ কি কৈছে সো ইয়াত পঢ়াৰ পিছত নিজে লিখিবলৈ চেষ্টা কৰিব লাগে অৰ্থাৎ যিকোনো এটা টপিক পঢ়িলা টপিকটো পঢ়ি সেই টপিকটোৰ যিখিনি ইম্পৰ্টেন্ট হয় ঠিক আছে সেই টপিকটোৰ যিখিনি ইম্পৰ্টেন্ট হয় সেইখিনি তোমালোকে ধুনীয়াকৈ লিখিব লাগে এনেদৰে পঢ়ি পঢ়ি যদি লিখা তেতিয়া তোমালোকৰ কি হয় ধুনীয়াকৈ মনত ৰৈ যায় নেক্সট ওয়ান ডাঙৰ যিবোৰ বিষয় আছে এইবোৰ কি কৰিব লাগে সৰু সৰু ভাগত ভাগ কৰি ল'ব লাগে যেনে ধৰা এটা চেপ্টাৰ তোমালোকে সৰু সৰু ভাগত ভাগ কৰি লোৱা 5 বা 10 ভাগত ভাগ কৰি লোৱা তেতিয়া তোমালোকৰ গোটেইখিনি ধুনীয়াকৈ মনত ৰৈ যাব ঠিক আছে বা অতি সহজতে এইখিনি মনত ৰাখিব পৰা যায় নেক্সট ওয়ান মনত ৰাখিবলগীয়া অতিৰিক্ত কেইটামান কথা ঠিক আছে পৰ্যাপ্ত টোপনি বহুতো ছাত্ৰ ছাত্ৰী বিশেষকৈ ক্লাছ 9 ত পঢ়া যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে ৰাতি বহু দেৰিলৈকে পঢ়ি থাকে আৰু ৰাতিপুৱা অতি সোনকালে উঠে ইয়াৰ ফলত পৰ্যাপ্ত পৰিমাণে টোপনি মাৰিবলৈ সময় নাপায় সদায় মনত ৰাখিবা যে টোপনিৰ সময়তে মগজুতে কি কৰে আমাৰ যিবোৰ স্মৃতি অৰ্থাৎ আমি যিখিনি পঢ়ো মুখস্থ কৰো যিখিনি দেখো সেইবিলাক কি কৰে স্থায়ী কৰে ঠিক আছে গতিকে অন্তত যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে 7 পৰা 8 ঘণ্টা সময় তেওঁলোকে টোপনি মাৰিব লাগে গতিকে ৰাতি বহু দেৰিলৈকে তোমালোকে নপঢ়িবা ৰাতিপুৱা তোমালোকে সোনকালে উঠিবা আৰু ৰাতি তোমালোকে সোনকালে শুই যাবা ঠিক আছে আৰু পৰ্যাপ্ত পৰিমাণে টোপনি তোমালোকে মাৰিবা তেতিয়া তোমালোকৰ বস্তুবিলাক মনত ৰৈ যাব নেক্সট ওয়া পানীৰ ব্যৱহাৰ অৰ্থাৎ মগজু সক্ৰিয় কৰি ৰাখিবলৈ যথেষ্ট পানী খাব লাগে ঠিক আছে যথেষ্ট পানী খালে কি হয় আমাৰ মগজুটো সক্ৰিয় হৈ থাকে ঠিক আছে ইয়াৰ ফলত যেটো মনত ৰখা শক্তি কিছু পৰিমাণে বাঢ়ি যায় লগতে টোপনি ভাৱটো আমাৰ নাহে আৰু সকলোতকৈ ইম্পৰ্টেন্ট হৈছে বিশেষকৈ সৰু সৰু যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলে বিছনাত বহি পঢ়ে গতিকে আমি কেতিয়াও বিছনাত বহি পঢ়িব নালাগে সদায় টেবুল চকী ব্যৱহাৰ কৰি পঢ়িব লাগে তেতিয়া ধুনীয়াকৈ আমাৰ মনত ৰৈ যায় বিছনাত বহি কিয় পঢ়িব নালাগে বিছনাত বহি পঢ়িলে কি হয় অতি সোনকালে আমাৰ টোপনি লাগে ঠিক আছে আৰু পঢ়াবোৰ আমাৰ মনত ৰৈ নাযায় আগৰ ভিডিওটোৰ পৰা অলপমান হ'লেও উপকৃত হ'লা যদি এবাৰত বুজি পোৱাত অসুবিধা হৈছে 2-3 বাৰ চাবা এইখিনিৰ পৰা তোমালোকে বহুতখিনি উপকৃত হ'ব পাৰিবা